ফ্ৰেণ্ড স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু আজি ফাৰ্ষ্টটো কণ্টেণ্ট ব্লগ মানে শ্বৰ্ট, এইটো মোৰ ভুলতে শ্বৰ্ট ভিডিঅ' কোৱাত আমাৰ ওচৰৰে এইটো লং ভিডিঅ' হ'ল ঠাই আছে য'ত কোৱা হয় যে আমি ভাবোঁ নিজে যিহেতু আমাৰ ওচৰৰে যে তাতে নিগেটিভ এনাৰ্জি আছে। সঁচাকৈ আছে নে নাই বলক, এইটো অৱশ্যে ডে ভিডিঅ' হ'ব। আৰু যদি নাইট ভিডিঅ'টো লাগে তেতিয়াহ'লে কমেণ্ট কৰিব বলক। লোকেশ্যনটো দেখাই লৈছোঁ, তাৰপিছত কৈ আছোঁ। মই এইটো ফাৰ্ষ্ট দেখা পোৱা নাছিলোঁ, বাট যেতিয়া এডিট কৰিব ওলাইছোঁ তেতিয়াই দেখা পাইছোঁ। কি হয় এতিয়া নাজানো, বাট মোৰটো অলপ বেলেগ লাগিছে, আপোনালোকে ক'বচোন। হাই ফ্ৰেণ্ডছ, এইখিনিতে এটা কথা কওঁ মই যে মই মানে ভূত বা এনেকুৱা নিগেটিভ এনাৰ্জি আছে বা এনেকুৱা ভুৱা প্ৰচাৰ মই নচলাওঁ। তাৰ বাবে মই ভিডিঅ'টোত কোনো ধৰণৰ এক্সট্ৰা মিউজিক হওক বা চাউণ্ড ইফেক্ট হওক সেইবিলাক মই ব্যৱহাৰ নকৰোঁ। জাষ্ট চিম্পুল নৰ্মেল লোকেশ্যন এটা হয়। আৰু ইয়াৰে হণ্টেড কথাটো হৈছে বা মূল কথাটো হৈছে যে ইয়াৰ এখন মানে পাহাৰৰ ওপৰত হয়, আৰু ঠিক ইয়াৰে সন্মুখত যোনখন পাহাৰ বুলি ক'ব লাগিব, সেইখন আপোনাৰ কবৰস্থান হয়, মানে মুছলমানৰ কবৰস্থান হয়। তো তাৰ বাবে এইখিনি এৰিয়া দেখা পাইছে আপুনি হণ্টেড বুলি কোৱা হয় যে ইয়াতে নিগেটিভ এনাৰ্জি আছে। তো আজি চাম যে সঁচাকৈ আছে নে এনে, ঠিক আছে। তো কিবা আৱাজ পাইছোঁ, বাট নৰ্মেল হয়। এতিয়া দিনতে আহিছোঁ, আৰু যদি লাগে তেতিয়াহ'লে ৰাতি বনাম। তো মই ঘৰটোও দেখা লৈছোঁ, অৱশ্যে এতিয়া গধূলি হ'লেই চাব পাৰে। তো মই ঘৰটো ফাৰ্ষ্ট দেখা লৈছোঁ। ইয়াতে মানে ঘৰ এটা আছে যোনটো চাব কোনো পাৰে, মানুহ মোৰ পিছে নাথাকে, এইটো ঘৰ, বাট কোনোবাই দখল কৰি নিশ্চয় কোনো এতিয়া নাথাকে ঘৰটো বনাই থৈ অৱশ্যে। গৈছে। কিন্তু তালা মাৰা আছে। চাব পাৰে। ইয়াতে ক্লিপ এটা আছিল, তো বাট এতিয়া মোৰ ডিলিট কবৰস্থানখন হৈ গ'ল, আপোনালোকক সেইকাৰণে দেখাই মই দিছোঁ। কৈ দিলোঁ। এনে এতিয়ালৈকে তো আপোনালোকে নাভাবিব যে পোৱা ইয়াতে নাই, কোনোবা মানুহ থাকে, বাট হ'লেও একচুৱেলি তাতে কোনো নাথাকে। তো ইয়াতে যদি কোনোবা আছে তেতিয়া কিবা হ'লে কৰে দেখক। যদি ইয়াতে কোনোবা নিগেটিভ এনাৰ্জি আছে তেতিয়াহ'লে যিকোনো কৰি দেখাব পাৰে। আৰু একচুৱেলি মই দিনত গৈ এনে কোনো হণ্টেড এক্টিভিটি মই নাপালোঁ, বাট মই ৰাতি যাব চেষ্টা কৰিম এদিন। চাব পাৰে। তো কেমেৰা অলপমান বেয়া আৰু হৈছে, কেমেৰাটো একচুৱেলি মোৰ কথা মোবাইলটোতে মানে কৰিছোঁ, মোবাইলেৰে কৰিব লাগিব মোৰ, তো যিহেতু অলপমান কেমেৰা নাই। তো সেইটো আৰু এতিয়া আহক মই কবৰস্থানখন ফাৰ্ষ্টতে দেখাই লৈছোঁ ক'ত আছে। তো এইখনে হৈছে কবৰস্থানখন, বাট জংঘলৰ কাৰণে দেখা নোপোৱা হৈছে। অৱশ্যে মই শ্মশানখন দেখাব চেষ্টা কৰিলোঁ, কিন্তু মই গম নাপাওঁ, বহুত দিন অহাও নাই, জংঘল গজি গৈছে, বাঁহ চাহবিলাক আছে, যাৰ ফলত মই ভালকৈ আপোনালোক দেখাব নোৱাৰিলোঁ। তো তাৰ বাবে চৰি, বাকী সঁচাকৈ আছে। মই কোনো ইয়াতে বিশেষ ধৰণৰ এতিয়ালৈকে দিনৰ পোহৰত হণ্টেড এক্টিভিটি মই পোৱা নাই। এতিয়া ৰাতি কি হয় এইটো নাজানো। তো যদি ৰাতিৰ ভিডিঅ' লাগে কমেণ্ট কৰিব। অৱশ্যে অলপমান মূৰটো ওজন যেন লাগিছে, কিন্তু জাষ্ট এইখিনি নৰ্মেল হ'ব পাৰে, যিহেতু মোৰ ফাৰ্ষ্ট, ঠিক আছে। তো ইয়াতে মোৰ অহা অৱশ্যে 3 ঘণ্টামান বেছি হ'ল। তো এতিয়া মই যাওঁ, ৰাতি ব্লগ লাগিলে আহি যাম। বাই, ধন্যবাদ। আৰু ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু যদি বেয়া লাগিছে কৰি দিব। আৰু ফ্ৰেণ্ডছ দুখীয়া ল'ৰা আগবাঢ়িব ওলাইছোঁ।